হেল্ল' সকলোৱে নমস্কাৰ ল'ব বহুতৰে মনত এটা প্ৰশ্ন আহে যে পে প্ৰটেকশ্যনটো কেনেকুৱা বস্তু আৰু পে প্ৰটেকশ্যন ল'লে আমাৰ কি লাভ হয় আৰু নল'লে আমাৰ কেনেকুৱা লোকসান হয় লগতে পে প্ৰটেকশ্যনৰ কাৰণে কেনেদৰে আমি এপ্লাই কৰিব পাৰোঁ গতিকে আজিৰ এইটো ভিডিঅ'ত মই এই গোটেইখিনি কথা আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া প্ৰথম কথা হ'ল যেতিয়া এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে কেইবাবছৰ ধৰি চাকৰি কৰি থাকে তেতিয়া বছৰি চাকৰিয়ালগৰাকীয়ে একোটাকৈ ইনক্ৰিমেন্ট লাভ কৰি থাকে কিন্তু কিছু বছৰ চাকৰি কৰাৰ পিছত যদিহে সেইগৰাকী চাকৰিয়ালে আন এটা চাকৰিত যোগদান কৰে তেনেহলে তেখেতে লাভ কৰি থকা সেই ইনক্ৰিমেন্টখিনি কি হৈ যায় নোহোৱা হৈ যায় অৰ্থাৎ নতুন চাকৰিটোত তেখেতে এটা ফ্ৰেছ দৰমহা লাভ কৰে উদাহৰণস্বৰূপে যদিহে এগৰাকী চাকৰিয়ালে বৰ্তমান সময়ত এলপি স্কুল বা এমই স্কুলত মানে কৰ্মৰত হৈ আছে আৰু প্ৰায় 5-6 বছৰ চাকৰি কৰাৰ পিছত তেখেতে হাইস্কুললৈকে নিৰ্বাচিত হ'ল বা হাইস্কুলত মানে তেখেতে যোগদান কৰিবলৈ সুযোগ লাভ কৰিলে কিন্তু এই যে 5-6 বছৰ তেখেতে অলৰেডি কাম কৰিলে এলপি স্কুলত বা এমই স্কুলত তেখেতৰ সেই 5-6 টা ইনক্ৰিমেন্ট বাঢ়ি গৈছিল লাগি গৈছিল কিন্তু যেতিয়া তেখেতে হাইস্কুলত যোগদান কৰিব উইদাউট প্ৰপাৰচনেল নোহোৱাকৈ তেনে ক্ষেত্ৰত তেখেতে কি কৰিব হাইস্কুলত ফ্ৰেছ দৰমহাটো লাভ কৰিব তেনেহলে এই যেটো 5 বছৰ বা 6 বছৰ অতিক্ৰম কৰিলে এইখিনি টকাসমূহ মানে কি হ'ল সম্পূৰ্ণছে মানে লোকসানত গুচি গ'ল লাভ নহল সময়খিনিও নষ্ট হ'ল আৰু ইনক্ৰিমেন্ট এটাও নোহোৱা হৈ গ'ল আৰু ফ্ৰেছ দৰমহা লাভ কৰিলে গতিকে এইটো নহবলৈ এগৰাকী চাকৰিয়ালে পে প্ৰটেকশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে কিন্তু গুৰুত্বপূৰ্ণ কথা হ'ল পে প্ৰটেকশ্যনৰ কাৰণে এপ্লাইটো যোগদান কৰাৰ পিছত কৰিব নোৱাৰি হেতু কৰিব লাগে যোগদান কৰাৰ আগতে গতিকে কেনেকৈ কৰিব লাগে তাৰ এটা নিয়ম আছে যেতিয়া এটা এডভাৰটাইজমেন্ট পাবলিশ হয় আৰু আজিকালি যেহেতু আবেদনৰ যিবিলাক প্ৰক্ৰিয়া সেইবিলাক অনলাইনে হয় অনলাইন আবেদন কৰোতে তাৰ এটা অপচন আহে যে আপোনালোকে অলৰেডি গভৰ্ণমেণ্ট চাকৰি কৰি আছে নেকি যদিহে কৰি আছে তাতে মানে এটা অপচন আছে ইয়েস অৰ নো যদি আপুনি ইয়েস কৰি দিয়ে তেনেহলে আপোনাক সুধিব যে ষ্টেট গভৰ্ণমেণ্ট নে চেন্ট্ৰেল গভৰ্ণমেণ্ট এটো সুধিব আপুনি সিলেক্ট কৰিলে ষ্টেট গভৰ্ণমেণ্ট তেতিয়া কি হ'ব আপোনাক সুধিব যে আপুনি থ্ৰু প্ৰপাৰচনেল এপ্লাই কৰিব নেকি যদি আপুনি মানে তাতে ইয়েস কৰি দিয়ে ইয়েস অপচনত ক্লিক কৰি দিয়ে তেনেহলে আপোনাৰ এখন ডকুমেন্ট আপলোড কৰিব দিব মানে প্ৰপাৰচনেল এপ্লাই কৰাৰ কাৰণে যিখন ডকুমেন্টৰ প্ৰয়োজন হ'ব সেইখন আপলোড কৰিবলৈ দিব এতিয়া সেইখন ডকুমেন্ট আপুনি ক'ত পাব সেই ডকুমেন্টখন লাভ কৰিবলৈ হলে যদিহে আপুনি এলপি স্কুল বা এমই স্কুলত কাম কৰি আছে তেনেহলে আপুনি থ্ৰু দা হেডমাষ্টাৰ আপুনি আপোনাৰ মানে যিজন ব্লক অফিচাৰ বিও তেখেতলৈ লিখিব লাগিব আৰু তেখেতলৈ লিখাৰ পিছত তেখেতে সেই লেটাৰখন কি কৰিব ফৰৱাৰ্ডিং কৰিব ডিৰেক্টৰলৈকে যদি হে এলপি এমই স্কুল হয় তেনেহলে ডিৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যনলৈকে ফৰৱাৰ্ড কৰিব আৰু তেখেতসকলে এটা অৰ্ডাৰ উলিয়াই দিব যে আপুনি মানে নতুন যেটো চাকৰি ওলাইছে যত আপুনি এপ্লাই কৰিব বিচাৰিছে তাৰ আপোনাৰ এপ্লাই কৰিবলৈ দিয়া হ'ল থ্ৰু প্ৰপাৰচনেল এপ্লাই কৰিবলৈ দিয়া হ'ল এটো আপোনাৰ এখন অৰ্ডাৰ উলিয়াই দি দিব আৰু সেইখন আপুনি সেই যেটো ওয়েবসাইট হ'ব এপ্লাই কৰাৰ ক্ষেত্ৰত তাৰ আপুনি আপলোড কৰিব লাগিব আৰু যদি হে আপুনি হাইস্কুলত কৰ্মৰত হৈ আছে অলৰেডি তেনেহলে আপুনি মানে থ্ৰু দা হেডমাষ্টাৰ বা যদি হে আপোনাৰ হাই সেকেন্ডাৰী মানে লগ হৈ আছে থ্ৰু দা প্ৰিন্সিপাল আপুনি কালৈ লিখিব লাগিব আপুনি লিখিব লাগিব আইএস লৈ আৰু আইএস এখন ফৰৱাৰ্ড কৰিব মানে ডিৰেক্টৰ অফ মানে সেকেন্ডাৰী এডুকেশ্যনলৈ ফৰৱাৰ্ড কৰিব আৰু তাৰ পৰা এটা অৰ্ডাৰ ওলাব সেই অৰ্ডাৰ কপিখন আপুনি মানে সেই ওয়েবসাইটত আপলোড কৰিব লাগিব যেতিয়া আপুনি এপ্লাই কৰিব এতিয়া ইয়াতে আপোনাৰ থ্ৰু প্ৰপাৰচনেল এপ্লাই কৰা যিখিনি প্ৰক্ৰিয়া এইখিনি শেষ হৈ গ'ল তো এইখিনি কাম আপুনি আগতে কৰিব লাগিব মানে এপ্লাই কৰাৰ সময়ত কৰিব লাগিব তাৰ পিছত যেতিয়া আপুনি নতুন চাকৰিটো লাভ কৰিব লাভ কৰাৰ সময়ত আপুনি কি কৰিব লাগিব লাভ কৰাৰ ঠিক পিছতে আপোনাৰ প্ৰথম কামটো হ'ল পুৰণি চাকৰিটো ৰিজাইন দিয়া যেতিয়া আপুনি পুৰণি চাকৰিটো ৰিজাইন দিয়াৰ পিছত আপুনি এখন এলপিসি উলিয়াব লাগিব মানে লাষ্ট পে সাৰ্টিফিকেটখন উলিয়াব লাগিব সেইখন আপোনাক দিব ডিডিও মানে ড্ৰয়িং এণ্ড ডিসবাৰ্সিং অফিচাৰ আমাৰ এলপি এম স্কুলৰ ক্ষেত্ৰত আমাৰ জন বিও তেখেতে এই সাৰ্টিফিকেটখন প্ৰদান কৰিব গতিকে সেই এলপিসি খন আৰু লগতে যিখন অৰ্ডাৰ কপি আপুনি প্ৰথম উলিয়াইছিল ডিৰেক্টৰৰ পৰা সেই কপিখনৰ যেটো হাৰ্ড কপি আপোনালোক থাকিব সেই হাৰ্ড কপিটো প্লাস আপোনাৰ এইখন এলপিসি খন আপুনি জমা দিব লাগিব পুনৰ বিওৰ ওচৰত মানে এলপিএমই হলে বিও আৰু হাইস্কুল হলে আপোনাৰ আইএস বা হাই সেকেন্ডাৰী হলে আইএস তাত জমা দিব লাগিব আৰু তেখেতসকলে এখন পুনৰ ফৰৱাৰ্ডিং কৰিব ডিৰেক্টৰলৈকে ডিৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন নাইবা ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন যাৰ ডিপাৰ্টমেন্ট হয় ফৰৱাৰ্ড কৰিব আৰু তেওঁলোকে এটো ফৰৱাৰ্ড কৰিব পুনৰ ফাইনান্সলৈকে আৰু ফাইনান্সৰ পৰা এটো এপ্ৰুভ হ'ব লাগিব এপ্ৰুভ হোৱাৰ পিছত পুনৰ আপোনাৰ সেইখন তেওঁলোকে আৰু কি কৰিব
ডিৰেক্টৰলৈকে পঠাব আৰু ডিৰেক্টৰে এটা পুনৰ অৰ্ডাৰ উলিয়াই দিব যে আপোনাৰ কামখিনি কমপ্লিট হৈছে আৰু তেতিয়া সেইখন আপুনি পুনৰ আনি ট্ৰেজাৰীত জমা দিব লাগিব আৰু তেতিয়া আপোনাৰ যিটো পে প্ৰটেকশ্যন সেইটো আপুনি লাভ কৰিব যদি সেইটো কাম নকৰে তেনেহ'লে কি হ'ব আপোনাৰ বহুত টকা লোকচান হৈ যাব যিখিনি আপুনি ইনক্ৰিমেণ্ট লাভ কৰিছিল ইতিমধ্যে সেইখিনি লোকচান হৈ যাব আৰু বাকি যিবিলাক ডিপাৰ্টমেণ্ট আছে শিক্ষা বিভাগৰ বাহিৰে সেইবিলাক ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কি হ'ব যিবিলাক তেওঁলোকৰ হায়াৰ অথৰিটি থাকিব ধৰা হ'ল মই ফৰ এক্সাম্পল হেল্থ ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ যেতিয়া হেল্থ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কোনো এজন কৰ্মচাৰীয়ে আন ডিপাৰ্টমেণ্টত যাব বিচাৰিব তেনে ক্ষেত্ৰত তেখেতসকলে কি কৰিব লাগিব সেই ডিপাৰ্টমেণ্টৰ যিজন মানে হেড থাকিব ইনচাৰ্জ থাকিব তেখেতৰ ফৰৱাৰ্ডিং লৈ সেইখন নিব লাগিব হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আমাৰ ছেক্ৰেটাৰীত যাব লাগিব য'ত আমাৰ ডি ব্লকৰ অফিচটো আছে তাত যাব লাগিব তাৰ পৰা এখন অৰ্ডাৰ উলিয়াব লাগিব বাকিখিনি প্ৰচেছ একেই আৰু চাকৰিটো পোৱাৰ পিছত পুনৰ সেইখিনি কাম ৰিপিট কৰিব লাগিব আৰু ফাইনেন্সৰ পৰা অৰ্ডাৰ উলিয়াই সেইখন মানে ট্ৰেজাৰীত জমা দিব লাগিব তেতিয়া পে প্ৰটেকশ্যনখিনি লাভ কৰিব এতিয়া ইয়াতে জানিবলগীয়া কথা কিছুমান আছে যদিহে আপুনি ষ্টেট গভৰ্ণমেণ্ট এমপ্লয় আৰু আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈকে যাব বিচাৰে তেনেহ'লে আপুনি পে প্ৰটেকশ্যন লাভ নকৰে বৰ্তমান যিটো নিয়ম চলি আছে সেই অনুসৰি আপুনি পে প্ৰটেকশ্যন লাভ নকৰে আৰু পে প্ৰটেকশ্যন লাভ কৰিবলৈ হ'লে আপুনি হয়তোবা আপোনাৰ কাৰেণ্ট যিটো পে ষ্ট্ৰাকচাৰ সেই তেনেকুৱা পে ষ্ট্ৰাকচাৰ যাব লাগিব বা তাতকৈ ওপৰ পে ষ্ট্ৰাকচাৰতহে পে প্ৰটেকশ্যনটো লাভ কৰে তাতকৈ তলৰ পে ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আপুনি পে প্ৰটেকশ্যন নাপায় মানে হায়াৰ গ্ৰেড পে হ'লে পে প্ৰটেকশ্যন লাভ কৰা যায় মানে সহজকৈ ক'বলৈ হ'লে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয় এগৰাকীয়ে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰৰ আন ডিপাৰ্টমেণ্টত যাব বিচাৰিলে যদি হায়াৰ গ্ৰেড পে আৰু হায়াৰ পে স্কেল হয় তেখেতে পে প্ৰটেকশ্যন লাভ কৰিব ঠিক তেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়েও যদিহে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আন কোনো ডিপাৰ্টমেণ্টত যাব বিচাৰে তেনেহ'লে তেখেতে হায়াৰ গ্ৰেড পে হ'লে হায়াৰ পে স্কেল হ'লে পে প্ৰটেকশ্যন লাভ কৰিব যদিহে থ্ৰু প্ৰপাৰ্চনেল এপ্লাই কৰে আৰু যদিহে নকৰে এপ্লাই কৰাৰ আগতে যদি এইখিনি কাম নকৰে পিছত কিন্তু চাকৰি যোগদান কৰাৰ পিছত তেখেতে পে প্ৰটেকশ্যন কেতিয়াও পাব নোৱাৰে পিছত আৰু এইটো বস্তু কৰিব নোৱাৰি গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ